নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ ভাৰতবৰ্ষত নতুনকৈ এটা স্কেমৰ কথা ওলাই পৰিছে। এটা নতুন স্কেম ওলাইছে যিটোৰ বলি হয়তো আপোনালোকে হ'ব পাৰে। আপোনালোকে যদি গুগল পে, ফোন পে, UPI এপ্লিকেশন ব্যৱহাৰ কৰে তেন্তে সাৱধান হওক, নহলে কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টৰ পৰা প্ৰত্যেক মাহে মাহে বা প্ৰত্যেক দিনে দিনে একাউণ্টৰ পৰা ধন কাটি লৈ যাব কোনোবা দুষ্ট চক্ৰই, আপোনালোকে গমেই নাপাব। তো বন্ধু বান্ধৱীসকল, নতুনকৈ এটা UPI স্কেম ওলাইছে, যিটো স্কেমৰ বুলি আপোনালোক এবাৰ নহয় বাৰে বাৰে হ'ব। মানে সেই স্কেমটো আপোনাৰ লগত কোনোবাই কিবা কাৰণত যদি এবাৰ কৰি দিয়ে তেন্তে আপোনাৰ একাউণ্টৰ পৰা প্ৰত্যেক মাহে মাহে বা প্ৰত্যেক সপ্তাহে সপ্তাহে বা প্ৰত্যেক ডেইলি মানে আপোনাৰ একাউণ্টৰ পৰা পইচা কাটি গৈয়ে থাকিব। গতিকে এই ভিডিওটো সম্পূৰ্ণকৈ চাওক, সেই স্কেমটোনো কি, সেই স্কেমত আপোনালোকে যদি ফচি যায় কেনেবাকৈ তেন্তে আপোনালোকে কি কৰিব। তো সকলোবিলাক আজিৰ এই ভিডিওটোত আপোনালোকক A to Z জনাম। তো ভিডিওটো শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জৰি গগৈ, আপোনালোকে চাই আছে টিকে মাইণ্ড। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, এই খবৰটো পৰাপক্ষত আপোনালোকে আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠজনলৈ শ্বেয়াৰ কৰক বা আপোনাৰ বন্ধুবৰ্গলৈও শ্বেয়াৰ কৰক। এইটো এটা নতুনকৈ স্কেম ওলাই পৰিছে, UPI স্কেম বুলি ক'ব পাৰি। এইটো এটা নতুন স্কেম ওলাই পৰিছে গোটেই ভাৰতবৰ্ষত, যাৰ শিকাৰ হয়তো আপুনিও হ'ব পাৰে। আপোনালৈ হয়তো কেতিয়াবা এনেকুৱা ধৰণৰ লিংক, আননোন লিংক আহিব পাৰে, বা আপুনি কেতিয়াবা নহয় কেতিয়াবা কাৰোবাৰ পৰা যেনিবা কিবা লোন এটা ল'লে, কোনোবা এপ্লিকেশ্যন এটাৰ পৰা লোন এটা ল'লে ক'ৰবাত দেখি। পইচাটো আজিকালি চবৰে প্ৰয়োজন হয়, তো আপোনালোকে যেনিবা লোন ল'লে। লোন লোৱাৰ পাছত যেনিবা আপোনালোকে তাৰ EMI-টো সময়মতে পৰিশোধ কৰিব পৰা নাই, বা ধৰি লওক আপোনালোকৰ যেনিবা কাৰেণ্টৰ বিল পৰিশোধ কৰিবলৈ বাকী আছে। এনেওতো মানুহবিলাকৰ কাৰেণ্টৰ বিল পৰিশোধ কৰিবলৈ বাকী থাকে। তো আপোনালৈ যেনিবা কোনোবা এজন দুষ্ট চক্ৰই ফোন কৰিলে যে ছাৰ বা আপোনাৰ একাউণ্টৰ আপোনাৰ কাৰেণ্টৰ বিল পৰিশোধ কৰিবলৈ আছে, আজিয়ে আপুনি কাৰেণ্টৰ বিল পৰিশোধ কৰক, নহ'লে আপোনালোকৰ কাৰেণ্ট কাটি দিয়া হ'ব পাৰে। তো এনেকৈ যেনিবা আপোনালৈ ফোন কৰিলে, তো আপুনি যেনিবা ক'লে ঠিক আছে মই কাৰেণ্টৰ বিলটো আজি পে' কৰি দিম। তো আপোনাক যেনিবা ক'লে যে মই এটা ৱেবছাইটৰ লিংক দিছোঁ, মানে এটা SMS-ত আপোনাক লিংক পঠাইছোঁ, সেই লিংকটোত আপুনি ক্লিক কৰক, ক্লিক কৰি কাৰেণ্টৰ বিলটো পৰিশোধ কৰি দিয়ক। বা আপুনি যেনিবা ক'ৰবাৰ পৰা লোন লৈ থৈছিলে, লোনটো যেনিবা আপোনালোকে সময়মতে পৰিশোধ কৰিব পৰা নাই বা আপোনালোকে পৰিশোধেই কৰা নাই, তো তেখেতলোকৰ ফালৰ পৰা যেনিবা আপোনাক কল কৰিলে। তো কল কৰি ক'লে যে আপুনি আপোনাৰ ঋণ পৰিশোধ কৰিব পৰা নাই, গতিকে আপুনি যদি এতিয়াই ঋণটো পৰিশোধ কৰিব বিচাৰে তেন্তে আপুনি কি কৰক, আপোনাক এটা লিংক দিছোঁ তাত পে'মেণ্ট কৰি দিয়ক। তো আপুনি যেতিয়াই নেকি ক'ৰবাৰ পৰা ঋণ এটা ল'ব, ধৰি লওক অনলাইনৰ মাধ্যমেৰে যেতিয়া লোন এটা ল'ব, তো লোন লোৱাৰ পাছত তেওঁলোকে প্ৰায় সময়ত এনেকুৱা লিংকবিলাকে দিয়ে আপোনালোকক পে'মেণ্ট কৰিবৰ কাৰণে। অকল সেয়াই নহয়, বিভিন্ন প্ৰকাৰে হয়তো আপোনালোকলৈ তেনেকুৱা ধৰণৰ লিংকবিলাক পঠাব পাৰে পে'মেণ্ট কৰিবৰ কাৰণে। আৰু আপুনি যেতিয়াই নেকি তাত ক্লিক কৰি পে'মেণ্ট কৰিবৰ কাৰণে এপ্ৰুভ কৰি দিব, তেতিয়াই আপোনাৰ গুগল পে', তেতিয়াই আপোনাৰ ফোন পে', তেতিয়াই পেটিএমৰ পৰা অটোপে হৈ যাব। আপোনাৰ একাউণ্টৰ পৰা অট'মেটিকেলি পইচা প্ৰত্যেক মাহে মাহে, প্ৰত্যেক বা ডেইলি বা ধৰি লওক মাহৰ মূৰে মূৰে আপোনাৰ একাউণ্টৰ পৰা পইচা EMI যেনেকৈ কাটে তেনেকৈ কাটি কাটি গৈ থাকিব। আপুনি একাউণ্টত যেতিয়াই পইচা থ'ব আপোনাৰ একাউণ্টৰ পৰা তেতিয়াই পইচাসমূহ কাটি নিব, আৰু এইটো কোৱা হয় অটোপে স্কেম। আজিকালি এনেকুৱা ঢেৰ এপ্লিকেশ্যন পোৱা যায়, যিবিলাক এপ্লিকেশ্যনৰ জৰিয়তে মানুহৰ লগত স্কেম কৰাটো একেবাৰে সহজ হৈ পৰিছে, এই অটোপে স্কেমটো। গতিকে আপুনিও এই স্কেমৰ বলি যদি হয় তেন্তে আপোনালোকে কি কৰিব, গুগল পে', ফোন পে', যিটো পে'মেণ্ট মাধ্যমৰ জৰিয়তে আপুনি পে'মেণ্ট কৰিছিলে, তাত আপোনালোকৰ ছেটিংছত এটা অপশ্যন পায় অটোপে কেঞ্চেলেশ্যন। তো সেইটো আপোনালোকে কেঞ্চেল কৰি দিব, পইচা আৰু তেতিয়া নাকাটে, মানে সেইটো ব্লক হৈ যাব, কেঞ্চেল হৈ যাব। তো বন্ধু বান্ধৱীসকল, এইটোৱে আছিল এটা নতুনকৈ ওলাই অহা স্কেম। তো আপোনালোকে ইয়াৰ পৰা সাৱধানে থাকিব। তো আপোনালোকৰ কষ্টৰ পইচা কিয় বেলেগক এনেই দিব লাগে। যদি কোনোবাই তেনেকুৱা ধৰণৰ আপোনালোকৰ লগত কৰিব বিচাৰে, সাৱধানে থাকিব, এইবিলাকৰ পৰা অকণমান দূৰত থাকিব। তো তেনেকুৱা নেকি হৈছে নেকি সেইটো আপোনালোকে চেক কৰিব পাৰিব আপোনালোকৰ গুগল পে', ফোন পে'তে। আপোনালোকে গুগল পে', ফোন পে' তাত যাব, তাত আপোনালোকে চেক কৰিব পাৰিব যে অটোপে এনেবল হৈ আছে নেকি। অটোপে এনেবল হৈ আছে নেকি সেইটো কেনেকৈ চেক কৰিব লাগে সেইটো আপোনালোকে ইউটিউবত চাৰ্চ কৰিব, তাতে ওলাই যাব। ইয়াতে আপোনালোকক দেখাবলৈ নাযাওঁ, ভিডিঅ'টো দীঘলীয়া হৈ যাব। বা ধৰি লওক মই আপোনালোকক কেতিয়াবা দেখাইও দিম এটা ভিডিঅ'ৰ জৰিয়তে কেনেকৈ ক'ত চাব পাৰি।
তো বন্ধু বান্ধৱীসকল বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছোঁ ধন্যবাদ জয় অসম